নমস্কাৰ ফ্ৰেণ্ড, ৱেলকাম টু দ্য ছেকেণ্ড ক্লাছ অফ জিঅ'গ্ৰাফি। এইটো ক্লাছত আমি ছ'লাৰ ছিষ্টেম সৌৰজগতৰ ওপৰত বেছ কৰি কিছুমান প্ৰশ্ন MCQ প্ৰশ্ন ছল্ভ কৰাৰ চেষ্টা কৰিম। ভাৰতৰ যিকোনো কম্পিটিটিভ এক্সামছ, সেয়া RRBৰে হওক বা SSCৰে হওক, সেই গোটেইবোৰ এক্সামৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো কম্পিটিটিভ এক্সামত ছ'লাৰ ছিষ্টেমৰ ওপৰত এটা প্ৰশ্ন অহা দেখা যায়। যদি আপুনিও কোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে, তেন্তে ভিডিঅ'টো লাষ্টলৈ চাব। অতি কম সময়ৰ ভিতৰত বহুকেইটা কুৱেশ্যনৰ সলিউশ্যন এণ্ড বহুতো নলেজ গেইন কৰিব পাৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপুনি দেখা পাইছে। প্ৰশ্নত সুধিছে, হুইচ ইজ দ্য বিগেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো বুলি আপোনাক সুধিছে। অপশ্যনসমূহ দি আছে পৃথিৱী, বৃহস্পতি, শনি নে নেপচুন। কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি, জুপিটাৰ। বৃহস্পতি হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হুইচ ইজ দ্য বিগেষ্ট ছেটেলাইট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো হয়? অপশ্যনসমূহ দি আছে টাইটান, গেনিমিড, মুন নে ইউৰোপা। কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন বি, গেনিমিড হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ বা ছেটেলাইট। নেক্সট কুৱেশ্যনটোত আপোনাক সুধিছে, হুইচ প্লেনেট ইজ ন'ন এজ দ্য ব্লু প্লেনেট? নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যনসমূহ দি আছে, আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব পৃথিৱী। আৰ্থক নীলা গ্ৰহ বা ব্লু প্লেনেট বুলি জনা যায়। নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হুইচ প্লেনেট ইজ কল্ড দ্য গ্ৰীণ প্লেনেট? সেউজীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যনসমূহ দি আছে, আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব আৰ্থ বা পৃথিৱীক সেউজীয়া গ্ৰহ বুলিও কোৱা হয়। 5 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে, হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? অপশ্যনসমূহ দি আছে, তাৰে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন বি, ভেনাছ বা শুক্ৰ হ'ল সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ। ভিডিঅ'টো অতি ফাষ্ট কৰাৰ চেষ্টা কৰিম, যিহেতু MCQ বেছ প্ৰশ্ন হয়। আপুনি বাছ এনচাৰটো মনত ৰখাৰ চেষ্টা কৰিব। মোৰ'ভাৰ ভিডিঅ'টো 1-2বাৰ চালে এনে কুৱেশ্যনৰ এনচাৰসমূহ মনত থাকি যাব। আৰু ভাৰতৰ কম্পিটিটিভ এক্সামছ, যেনে চেণ্ট্ৰেল লেভেলৰ যিসমূহ এক্সাম আছে, RRBৰ হওক বা SSCৰ হওক, SSCৰ GD, MTS, ইভেন RRBৰ গ্ৰুপ ডিৰ এক্সামসমূহতো এনেধৰণৰ প্ৰশ্ন অহা দেখা যায়। গতিকে ভিডিঅ'টো কেয়াৰফুলি চাওক, বহুখিনি প্ৰশ্নৰ উত্তৰ জানিব পাৰিব। আৰু এনেধৰণৰ প্ৰশ্ন কম্পিটিটিভ এক্সামত অলৰেডি আহি যোৱা বিভিন্ন এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহে মই আপোনালোকৰ বাবে কালেক্ট কৰি আনিছোঁ। তো নেক্সট কুৱেশ্যনটো আপুনি দেখা পাইছে। প্ৰশ্নত সুধিছে, হুইচ ইজ দ্য ক্ল'জেষ্ট ষ্টাৰ টু দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ পৰা আটাইতকৈ ওচৰৰ তৰা কোনটো হয়? তো ক্ল'জেষ্ট তৰা যোনটো হয় তাৰ নাম সুধিছে আপুনি, ক'ব লাগে। অপশ্যনসমূহ দিয়া আছে, আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব। আটাইতকৈ ওচৰৰ যিটো তৰা সেয়া হ'ল প্ৰক্সিমা চেণ্টাউৰি। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য কোল্ডেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ কোনটো? ইজি যেন লাগে, কিন্তু যদি আপুনি পঢ়ি নাযায় অপশ্যনসমূহ চাই কিন্তু কনফিউজ হ'ব। তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব, ইউৰেনাছ হ'ল সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ। নেক্সট কুৱেশ্যনত সুধিছে, হুইচ প্লেনেট ইজ ন'ন এজ দ্য ইভিনিং ষ্টাৰ? ইভিনিং ষ্টাৰ, ইয়াত স্পেলিং হৈছে সন্ধিয়াৰ তৰা হ'ব। সন্ধিয়াৰ তৰা বুলি কোনটো গ্ৰহক কোৱা হয়? ইভিনিং ষ্টাৰ। আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব ভেনাছ। শুক্ৰক ইভিনিং ষ্টাৰ বুলিও কোৱা হয়। 10 নম্বৰ প্ৰশ্নত সুধিছে, হুইচ ইজ দ্য ফাৰ্ডেষ্ট প্লেনেট ফ্ৰম দ্য ছান? সূৰ্যৰ পৰা আটাইতকৈ দূৰৰ গ্ৰহ কোনটো? আটাইতকৈ দূৰৰ গ্ৰহ বুলি সুধিছে। কাৰেক্ট এনচাৰটো হ'ব নেপচুন। নেপচুন হ'ল সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ। নেক্সট কুৱেশ্যনটোত আপোনাক সুধিছে, হুইচ প্লেনেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ ছেটেলাইট? সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ কোনটো? আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ কোনটো? কাৰেক্ট এনচাৰটো মনত ৰাখিব শনি বা ছেটাৰ্ণ। ছেটাৰ্ণৰ আটাইতকৈ বেছি ছেটেলাইট আছে। নেক্সট কুৱেশ্যনটো আপোনাক সুধিছে, হুইচ প্লেনেট হেজ দ্য ফাষ্টেষ্ট ৰিভলিউশ্যন এৰাউণ্ড দ্য ছান? সূৰ্যৰ চাৰিওফালে আটাইতকৈ সোনকালে চক্ৰ কটা গ্ৰহ কোনটো? মানে সূৰ্যৰ চাৰিওফালে একদম আটাইতকৈ জল্দি বা ফাষ্টেষ্ট ৰিভলিউশ্যন লগোৱা গ্ৰহৰ নামটো আপোনাক সুধিছে। কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব মাৰ্কিউৰি বা বুধ। নেক্সট কুৱেশ্যনত আপোনাক সুধিছে, হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো? অপশ্যনসমূহ দিয়া আছে। কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন এ, ভেনাছ বা শুক্ৰ হ'ল সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ। 14 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে, হুইচ ইজ দ্য ডেন্সেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ সঘন গ্ৰহ কোনটো? অপশ্যনসমূহ আছে, তাৰে কাৰেক্ট এনচাৰটো মনত ৰাখিব আৰ্থ। আটাইতকৈ ডেন্সেষ্ট প্লেনেট বুলি সুধিলে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব আৰ্থ বা পৃথিৱী।
15 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে which planet has the fastest rotation in the solar system rotation বুলি সুধিছে সৌৰজগতত আটাইতকৈ সোনকালে ঘূৰিব পৰা গ্ৰহ কোনটো rotation বুলি সুধিলে কাৰেক্ট আনসাৰটো হ'ব জুপিটাৰ বা বৃহস্পতি নেক্সট কোৱেশ্চনত আপোনাক সুধিছে which planet is known as the morning star পুৱাৰ তৰা বুলি কোনটো গ্ৰহ কোৱা হয় মৰ্নিং ষ্টাৰ কাৰেক্ট আনসাৰটো হ'ব ভেনাছ শুক্ৰ নেক্সট কোৱেশ্চনত আপোনাক সুধিছে which planet is the nearest to earth পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো অপচনসমূহ দিয়া আছে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ভেনাছ বা শুক্ৰ হ'ল পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কোৱেশ্চনত আপোনাক সুধিছে which planet is the nearest to the sun সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কোনটো সূৰ্যৰ বুলি সুধিছে এইটো প্ৰশ্নত তো সূৰ্যৰ বুলি সুধিলে কাৰেক্ট আনসাৰটো হ'ব মাৰ্কিউৰি বা বুধ প্ৰশ্নসমূহ চাই আপুনি কেনে ফিল কৰিছে কেনে অনুভৱ কৰিছে যে কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় নে নহয় কমেন্টত জনাব যদি চেনেলটো প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল লাগিলে লাইক কৰিব নেক্সট কোৱেশ্চনত আপোনাক সুধিছে which planet is known as the red planet ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা হয় তো ৰঙা গ্ৰহ বুলি অপচন এ মাৰ্চ মঙ্গল গ্ৰহ কোৱা হয় আই থিংক এইটো ভিডিও দেখি যোৱাৰ পিছত প্ল্যানেট আৰু স্যাটেলাইট ৰিলেটেড প্ৰশ্ন আপোনাৰ এটা বাদ নাযায় মানে যি কোনো ধৰণৰ প্ৰশ্ন হওক আপুনি এটা প্ৰশ্ন আৰামসে কৰি আহিব পাৰিব এটাই প্ৰশ্ন আহে আৰু গুটেকিটা আহিব পৰা প্ৰশ্ন এইটো ভিডিওত মই সাঙৰি লৈছো 20 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে which planet has the slowest revolution around the sun সূৰ্যৰ চাৰিওফালে আটাইতকৈ মন্থৰ গতিত চক্ৰকতা গ্ৰহ কোনটো slowest revolution বুলি সুধিলে কাৰেক্ট আনসাৰটো হ'ব নেপচুন অপচন সি ইজ দা correct answer next question at apuna khudise which planet has the slowest rotation in the solar system সৌৰজগতৰ আটাইতকৈ মন্থৰ গতিত ঘূৰিব পৰা গ্ৰহ কোনটো rotation slowest তো correct answer মনত ৰাখিব অপচন বি ভেনাছ বা শুক্ৰ which is the smallest planet in the solar system সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সৰু গ্ৰহ বুলি খুদিলে correct answer হ'ব মাৰ্কিউৰি বা বুধ 23 নম্বৰ প্ৰশ্নত খুদিছে which is the smallest satellite in the solar system সৌৰজগতৰ আটাইতকৈ সৰু উপগ্ৰহ কোনটো satellite smallest satellite বুলি খুদিলে correct answer হ'ব Deimos next question is which planet is called earth's twin very important প্ৰশ্ন SSC বিভিন্ন এক্সাম ইভেন CGL তো এইটো প্ৰশ্ন আহে যে আৰ্থৰ টুইন কোনটো গ্ৰহ পৃথিৱীৰ জুমলিয়া ভাইয়াত স্পেলিং অলপ বিৰৰ হৈছে লদ দীৰ্ঘইকা উকাকে লাগি আহিছে তো আৰ্থৰ টুইন বুলি কোনটো গ্ৰহ কোৱা হয় তো কাৰেক্ট আনসাৰটো মনত ৰাখিব ভেনাছ শুক্ৰক আৰ্থৰ টুইন বুলি কোৱা হয় ঠিক আছে টুইন মানে জানে 25 নম্বৰ প্ৰশ্নত আপোনাক সুধিছে which is the only satellite in the solar system that has an atmosphere like earth সৌৰজগতৰ একমাত্ৰ উপগ্ৰহ য'ত পৃথিৱীৰ দৰে বায়ুমণ্ডল আছে সেইটো কোনটো বুলি সুধিছে পৃথিৱীৰ দৰে বায়ুমণ্ডল থকা উপগ্ৰহ তো that is টাইটেন এটা উপগ্ৰহ হয় স্যাটেলাইট হয় কিন্তু ইয়াৰ যেটো এটমস্ফিয়াৰ হয় পৃথিৱীৰ দৰেই হয় দেন আজিৰ ভিডিওটো ইমানলৈকে আছিল 25টা প্ৰশ্ন থ্যাংক ইউ ফৰ ওয়াচিং টিল দ্য এন্ড প্ৰশ্নসমূহ কিমান ইম্পৰ্টেন্ট আপুনি অনুভৱ কৰিছে কমেন্টত জনাব যদি চেনেলত প্ৰথমবাৰ আহিছে কাইন্ডলি সাবস্ক্ৰাইব কৰিব ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত আজিৰ পৰা ভিডিওসমূহ ৰেগুলাৰ বেসিছত লৈ আনাৰ চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং টিল দ্য এন্ড ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত এগেইন